ওম শান্তি। আজি 12/6/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া জ্ঞানৰ দৃষ্টি পাইছা, সেইকাৰণে তোমালোকৰ দিগভ্ৰান্ত হৈ ফুৰা বন্ধ হ'ল। তোমালোকে শান্তিধাম সুখধামক স্মৰণ কৰা। প্ৰশ্ন: দেৱতাসকলৰ কোনটো শক্তি আছে আৰু সেইটো শক্তি কোনটো বিশেষত্বৰ কাৰণে আছে? উত্তৰ: দেৱতাসকলৰ গোটেই বিশ্বত ৰাজ্য কৰাৰ শক্তি আছে। সেইটো শক্তি বিশেষ একমতৰ বিশেষত্বৰ কাৰণে আছে। তাত একমত হোৱাৰ কাৰণে পৰামৰ্শদাতা আদি ৰখাৰ দৰকাৰ নাই। দেৱতাসকলে সংগমত পিতাৰ পৰা এনেকুৱা শ্ৰীমত লৈছে যাৰ বাবে 21 জন্ম ৰাজ্য কৰে। তাত এগৰাকী ৰজাৰ এটি দৈৱী পৰিয়াল থাকে, দ্বিতীয় মত নাথাকে। গীত: নয়নহীনক মাৰ্গদৰ্শন কৰা প্ৰভু। ওম শান্তি। সন্তানসকলে চক্ষু পাইছে, আগতে চক্ষু নাছিলে। কি চক্ষু? জ্ঞানৰ চক্ষু নাছিলে, অজ্ঞানৰ চক্ষুটো আছিল। সন্তানসকলে জানে জ্ঞান সাগৰ হৈছে এজনেই পিতা, আন কাৰো এই আত্মিক জ্ঞান নাই। যি জ্ঞানৰ দ্বাৰা সদ্গতি হয়, অৰ্থাৎ শান্তিধাম সুখধামলৈ যাব পাৰে। এতিয়া তোমালোক সন্তানসকলে দৃষ্টি পাইছা কেনেকৈ সুখধাম সলনি হৈ আকৌ মায়াৰ ৰাজ্য বা দুখধাম হয়। আহ্বান জনাবলৈ ধৰে যে নয়নহীনক মাৰ্গদৰ্শন কৰক। ভক্তিমাৰ্গৰ যজ্ঞ, দান, পুণ্য আদিৰ দ্বাৰা শান্তিধাম সুখধামলৈ যোৱাৰ কোনো মাৰ্গ পোৱা নাযায়। প্ৰত্যেকে নিজৰ ভূমিকা পালন কৰিবই লাগে। পিতাই কয়, ময়ো ভূমিকা পাইছোঁ। ভক্তিমাৰ্গত আহ্বান জনায়, মুক্তি জীৱন মুক্তিৰ মাৰ্গদৰ্শন কৰক। তাৰ কাৰণে কিমান যজ্ঞ, তপ, দান, পুণ্য আদি কৰে, কিমান হাবাথুৰি খাই ফুৰে। শান্তিধাম সুখধামত হাবাথুৰি খাবলগীয়া নহয়েই। এইটো তোমালোকে জানা। তেওঁলোকেতো কেৱল শাস্ত্ৰ আৰু পাৰ্থিৱ পঢ়াৰ বিষয়েহে জানে। এই আত্মিক পিতাকটো একেবাৰে নাজানেই। আত্মিক পিতাই তেতিয়া আহি জ্ঞান দিয়ে যেতিয়া তেওঁ সকলোৰে সদ্গতি কৰিবলগীয়া হয়, পুৰণি সৃষ্টি পৰিৱৰ্তন কৰিবলগীয়া হয়। মনুষ্যৰ পৰা দেৱতা হয়, পুনৰ গোটেই সৃষ্টিত দেৱী দেৱতাসকলৰ এখনেই ৰাজ্য হয়, যাক স্বৰ্গ বুলি কোৱা হয়। এয়াও ভাৰতবাসীয়েহে জানে যে আদি সনাতন দেৱী দেৱতা ধৰ্ম ভাৰততে আছিল। সেই সময়ত অন্য কোনো ধৰ্ম নাছিল। তোমালোক সন্তানসকলৰ কাৰণে এতিয়া সংগম যুগ, বাকী সকলো আছে কলি যুগত। তোমালোক পুৰুষোত্তম সংগম যুগত বহি আছা। যিসকলে পিতাক স্মৰণ কৰে, পিতাৰ শ্ৰীমতত চলে, সেইসকল সংগম যুগত আছে। বাকীসকল কলি যুগত আছে। এতিয়া কোনো স্বতন্ত্ৰ ৰাজ্যটো নাই, অনেক মতেৰে ৰাজ্য চলে। সত্য যুগততো এজন মহাৰজাহে মত চলে, মন্ত্ৰী অৰ্থাৎ পৰামৰ্শদাতা নাথাকে, ইমান শক্তি থাকে। আকৌ যেতিয়া পতিত হৈ যায় তেতিয়া মন্ত্ৰী আদি ৰাখে, কিয়নো সেই শক্তি নাথাকে। এতিয়াতো হয়েই প্ৰজাৰ ৰাজ্য। সত্য যুগত একমত হোৱাৰ কাৰণে শক্তি থাকে। এতিয়া তোমালোকে সেই শক্তি আহৰণ কৰি আছা। 21 জন্ম স্বাধীনভাৱে ৰাজত্ব কৰা নিজৰে দৈৱী পৰিয়াল থাকে। এতিয়া এয়া হৈছে তোমালোকৰ ঈশ্বৰীয় পৰিয়াল। পিতাই কয়, নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকা, গতিকে তোমালোক ঈশ্বৰীয় পৰিয়ালৰ হোৱা। যদি দেহ অভিমানত আহি পাহৰি যোৱা, তেন্তে আসুৰী পৰিয়ালৰ। 1 ছেকেণ্ডত ঈশ্বৰীয় সম্প্ৰদায়ৰ, আকৌ 1 ছেকেণ্ডত আসুৰী পৰিয়ালৰ হৈ যোৱা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰাটো কিমান সহজ, কিন্তু সন্তানসকলে কঠিন অনুভৱ কৰে। পিতাই কয়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। দেহৰ দ্বাৰাতো কৰ্ম কৰিবই লাগে। দেহ অবিহনে তোমালোকে কৰ্ম কৰিব নোৱাৰা। চেষ্টা কৰিব লাগে যাতে কাম কাজ কৰিও আমি পিতাক স্মৰণ কৰোঁ। কিন্তু ইয়াততো কাম নাথাকিলেও স্মৰণ কৰিব নোৱাৰে, পাহৰি যায়। এয়াই পৰিশ্ৰম। ভক্তিত জানো এনেকৈ কোৱা হয়,
যে গোটেই দিন ভক্তি কৰা। ভক্তিৰ সময় হৈছে ৰাতিপুৱা, সন্ধিয়া বা ৰাতি। আকৌ মন্ত্ৰ আদি যি পোৱা যায় সেয়া বুদ্ধিত থাকে। অনেক শাস্ত্ৰ আছে, সেইবোৰ ভক্তি মাৰ্গত পঢ়ে। তোমালোকেতো কোনো কিতাপ আদি পঢ়িব নালাগে, কিতাপ ছপাবও নালাগে। এই মুৰুলিবোৰ সজীৱ হ'বৰ কাৰণে ছপা কৰা হয়, বাকী কোনো কিতাপ আদি নাথাকিব। এই সকলোবোৰ নাশ হৈ যাব। জ্ঞানটো একমাত্ৰ পিতাৰহে আছে। এতিয়া চোৱা, জ্ঞান বিজ্ঞান ভৱন নাম ৰাখিছে, যেন তাত যোগ আৰু জ্ঞান শিকোৱা হয়। অৰ্থ নুবুজাকৈয়ে এনেকুৱা নাম ৰাখি দিয়ে। একোৱে গম নাপায় যে জ্ঞান কি, বিজ্ঞান কি। এতিয়া তোমালোকে জ্ঞান আৰু বিজ্ঞানক জানা। যোগৰ দ্বাৰা স্বাস্থ্য পোৱা যায়, যাক বিজ্ঞান বুলি কোৱা হয়, আৰু এয়া হৈছে জ্ঞান, য'ত বিশ্বৰ ইতিহাস ভূগোল বুজোৱা হয়। বিশ্বৰ ইতিহাস ভূগোল কেনেকৈ পুনৰাবৃত্তি হয় সেয়া জানিব লাগে, কিন্তু সেই পঢ়া হৈছে সদৰ, অৰ্থাৎ সীমিত। ইয়াতো তোমালোকৰ বেহদৰ ইতিহাস ভূগোল বুদ্ধিত আছে। আমি কেনেকৈ ৰাজ্য লওঁ, কিমান সময় আৰু কেতিয়া ৰাজত্ব কৰিছিলোঁ, কেনেকৈ ৰাজধানী পাইছিলোঁ, এই কথাবোৰ অন্য কাৰো বুদ্ধিত উদয় নহয়। পিতাহে জ্ঞানৱান। এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে সেয়া পিতাইহে বুজায়। পূৰ্ব নিৰ্ধাৰিত ড্ৰামাক নজনাৰ কাৰণে মনুষ্যই কৈ দিয়ে অমুক নিৰ্বাণত গ'ল বা জ্যোতিত সমাহিত হৈ গ'ল। তোমালোকে জানা যে সকলো মনুষ্য মাত্ৰেই এই সৃষ্টি চক্ৰত আহে। ইয়াৰ পৰা কোনো এজনো বাদ পৰিব নোৱাৰে। পিতাই বুজায়, মনুষ্যৰ আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়। কিমান বিশাল ড্ৰামা। সকলোৰে দেহত আত্মা আছে। সেই আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। ইয়াক কোৱা হয় পূৰ্ব নিৰ্ধাৰিত। এতিয়া যিহেতু ড্ৰামা বুলি কয়, তেন্তে তাৰ সময়ো থাকিব। পিতাই বুজায়, এই ড্ৰামা ৫,০০০ বছৰৰ। ভক্তিমাৰ্গৰ শাস্ত্ৰত লিখি দিছে যে ড্ৰামাখন লাখ লাখ বছৰৰ। এই সময়তে যেতিয়া পিতা আহি সহজে ৰাজযোগ শিকাইছিল, এইখিনি সময়ৰ কাৰণেই গায়ন আছে যে কৌৰৱ ঘোৰ অন্ধকাৰত আছিল আৰু পাণ্ডৱসকল আলোকত আছিল। তেওঁলোকে ভাবে কলিযুগৰতো এতিয়াও ৪০,০০০ বছৰ আছে। তেওঁলোকে এইটো গম নাপায় যে ভগৱান আহিছে। এই পুৰণি সৃষ্টিৰ মৃত্যু সমাগত। সকলো অজ্ঞান নিদ্ৰাত শুই আছে। যেতিয়া যুদ্ধ লগা দেখে তেতিয়া কয় এয়াতো মহাভাৰতৰ যুদ্ধৰ লক্ষণ। এই আখৰা চলি থাকিব, আকৌ চলি বন্ধ হৈ যাব। তোমালোকে জানা এতিয়া আমাৰ সম্পূৰ্ণ স্থাপনা হৈছে জানো? গীতাত জানো এনেকৈ আছে যে পিতাই সহজ ৰাজযোগ শিকালে, ইয়াতেই ৰাজ্য স্থাপনা কৰিলে? গীতাততো প্ৰলয় দেখুৱাই দিছে। এনেকৈ দেখুৱাই যে অন্য সকলো মৰি গ'ল, বাকী ৫ পাণ্ডৱ ৰক্ষা পৰিল। তেওঁলোকো পাহাৰত গৈ গলি মৰি গ'ল। ৰাজযোগৰ পৰা কি হ'ল একোৱে গম নাপায়। পিতাই প্ৰতিটো কথা বুজাই থাকে। সেইবোৰ হৈছে সদৰ কথা, সদৰ ৰচনা। সদৰ ব্ৰহ্মাই ৰচে, প্ৰতিপালনো কৰে, বাকী প্ৰলয় নকৰায়। স্ত্ৰীক তুলি লয়, পিতাও আহি তুলি লয়। তেওঁ কয়, মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক জ্ঞান শুনাওঁ, এওঁৰ দ্বাৰা সন্তানসকলক ৰচনা কৰোঁ। পিতাও আছে, পৰিয়ালো আছে। এই কথাবোৰ অতি গূঢ়, বহুত গভীৰ কথা। কাৎচিতহে কাৰোবাৰ বুদ্ধিত ধাৰণ হয়। এতিয়া পিতাই কয়, প্ৰথমতেতো নিজক আত্মা বুলি বুজা। আত্মাইহে এটা শৰীৰ এৰি অন্য এটা লয়। শৰীৰেৰে ভিন্ন ভিন্ন নাম ৰখা হয়। নাম, ৰূপ, চেহেৰা সকলো ভিন্ন ভিন্ন। এজনৰ চেহেৰা আনজনৰ লগত নিমিলে। প্ৰত্যেক আত্মাৰে জন্ম জন্মান্তৰৰ নিজৰ চেহেৰা আছে, নিজৰ কৰ্মকাণ্ড ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সেইবাবে ইয়াক পূৰ্ব নিৰ্ধাৰিত ড্ৰামা বুলি কোৱা হয়। এতিয়া বেহদৰ পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। তেন্তে আমি কিয়নো পিতাক স্মৰণ নকৰোঁ?
এইটোৱেই পৰিশ্ৰমৰ কথা। তোমালোক সন্তানসকলে যেতিয়া স্মৃতিৰ যাত্ৰাত বহা, তেতিয়া মায়াৰ ধুমুহা আহে, যুদ্ধ চলে। তাৰ কাৰণে ভয় খাব নালাগে। মায়াই বাৰে বাৰে স্মৃতিত ব্যাঘাত জন্মাব। এনেকুৱা সংকল্প, নেতিবাচক বিচাৰ উদয় হ'ব যে একেবাৰে মগজ নষ্ট কৰি দিব। তোমালোকে যত্ন কৰা। পিতাই বুজাইছে এই লক্ষ্মী নাৰায়ণৰ কৰ্মেন্দ্ৰিয় কেনেকৈ বশ হ'ল। এওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। এই শিক্ষা এওঁলোকৰ ক'ৰ পৰা পালে? এতিয়া তোমালোক সন্তানসকলে এনেকুৱা হ'বলৈ শিক্ষা পাই আছা। এওঁলোকৰ কোনো বিকাৰ নাথাকে। তাত ৰাৱণৰ ৰাজ্যই নাই। পাছলৈ ৰাৱণ ৰাজ্য হয়। ৰাৱণ কি বস্তু এয়া কোনেও নাজানে। ড্ৰামা অনুসৰি এয়াও নিৰ্ধাৰিত হৈ আছে। ড্ৰামাৰ আদি মধ্য অন্তক নাজানে। সেইকাৰণে নেতি নেতি অৰ্থাৎ নাজানো নাজানো বুলি কৈ আহিছে। এতিয়া তোমালোক স্বৰ্গবাসী হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। এই লক্ষ্মীনাৰায়ণ স্বৰ্গৰ মালিক নহয় জানো? এওঁলোকৰ আগত নতশিৰ হওঁতাসকল তমোপ্ৰধান কনিষ্ঠ পুৰুষ। পিতাই কয়, প্ৰথমতে এটা কথা দৃঢ় কৰি লোৱা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ইয়াতেই পৰিশ্ৰম হয়। যেনেকৈ চৰকাৰী চাকৰি 8 ঘণ্টা হয় নহয়, এতিয়া তোমালোক বেহদ চৰকাৰৰ সহায়কাৰী হোৱা। তোমালোকেও অতি কমেও 8 ঘণ্টা পুৰুষাৰ্থ কৰি স্মৃতিত থাকিব লাগে। তোমালোকৰ এইটো অৱস্থা এনেকুৱা দৃঢ় হৈ যাব যে কাৰো স্মৃতি নাহিব। পিতাৰ স্মৃতিতেই শৰীৰ এৰিবা। তেতিয়া সেইসকলেই বিজয়ৰ মালাৰ মণি হ'বগৈ। এজন ৰজাৰ কিমান অনেক প্ৰজা থাকে। ইয়াতো প্ৰজা তৈয়াৰ হয়। তোমালোক বিজয়মালাৰ মণি পূজন কৰাৰ যোগ্য হ'বাগৈ। 16,108 মালাও থাকে। এটা ডাঙৰ বাকচত সোমাই থাকে। 8ৰ মালা 108ৰো আছে। অন্তিমত আকৌ 16,000ও হয়গৈ। তোমালোক সন্তানসকলেই পিতাৰ পৰা ৰাজযোগ শিকি গোটেই বিশ্বক স্বৰ্গ কৰি তোলা। সেইকাৰণে তোমালোকক পূজা কৰা হয়। তোমালোকেই পূজ্য আছিলা, আকৌ পূজাৰী হৈছা। এই দাদাই কয়, মই নিজেই মালা ঘূৰাইছিলোঁ। লক্ষ্মী নাৰায়ণৰ মন্দিৰত এনেতো ৰুদ্ৰমালা থকা উচিত। তোমালোক প্ৰথমে ৰুদ্ৰ অৰ্থাৎ শিৱমালাৰ, পাছত ৰুণ্ড অৰ্থাৎ বিষ্ণুমালাৰ হোৱা। প্ৰথম নম্বৰত হৈছে ৰুদ্ৰমালা, য'ত শিৱও আছে। ৰুণ্ডমালাত শিৱ ক'ৰ পৰা আহিব? সেয়া হৈছে বিষ্ণুৰ মালা। এই কথাবোৰ জানো কোনোবাই বুজি পায়? এতিয়া তোমালোকে কোৱা, আমি গৈ শিৱ বাবাৰ ডিঙিৰ মালা হওঁগৈ। ব্ৰাহ্মণসকলৰ মালা হ'ব নোৱাৰে। ব্ৰাহ্মণৰ মালা গাঁথা নহয়। তোমালোক যিমানেই স্মৃতিত থাকা, সিমানেই আকৌ তাতে সমীপত আহি ৰাজত্ব কৰিবা। এই পঢ়া আন কোনো ঠাইত পাব নোৱাৰে। তোমালোকে জানা যে এতিয়া আমি এই পুৰণা শৰীৰ এৰি স্বৰ্গবাসী হ'মগৈ। গোটেই ভাৰত স্বৰ্গবাসী হ'ব। বিশেষকৈ ভাৰতেই স্বৰ্গ আছিল। 5,000 বছৰৰ কথা লাখ লাখ বছৰৰ কথা হ'ব নোৱাৰে। দেৱতাসকলৰে 5,000 বছৰ হ'ল। স্বৰ্গক মনুষ্যই পাহৰি গ'ল। গতিকে এনেয়ে কৈ দিয়ে, বাকী একো নাই। ইমান পুৰণা চন আদি আছে জানো? সূৰ্যবংশী, চন্দ্ৰবংশী, তাৰ পাছত অন্য ধৰ্মাৱলম্বীসকল আহে। পুৰণি বস্তু কি কামত আহিব? কিমান ক্ৰয় কৰে, কিন্তু বস্তুৰ মূল্য বহুত কৰি দিয়ে। সকলোতকৈ মূল্যৱান হৈছে শিৱ বাবা। কিমান শিৱলিংগ সাজে। আত্মা ইমান সূক্ষ্ম বিন্দু, সেইটো কোনেও বুজিব নোৱাৰে। অতি সূক্ষ্ম ৰূপ, পিতাইহে বুজায়। ইমান সূক্ষ্ম বিন্দুত ইমান ভূমিকা নিহিত হৈ আছে। এই ড্ৰামা পুনৰাবৃত্তি হৈ থাকে। এই জ্ঞান তোমালোকৰ তাত নাথাকিব। এয়া প্ৰায় লুপ্ত হৈ যাব। তেন্তে আকৌ কোনোবাই সহজ ৰাজযোগ কেনেকৈ শিকাব পাৰে? এয়া সকলো ভক্তিমাৰ্গৰ কাৰণে বহি ৰচনা কৰিছে। এতিয়া সন্তানসকলে জানে, পিতাৰ দ্বাৰা ব্ৰাহ্মণ, দেৱতা আৰু ক্ষত্ৰিয় এই তিনিটা ধৰ্ম ভৱিষ্যতে নতুন সৃষ্টিৰ কাৰণে প্ৰতিষ্ঠা হৈ আছে।
তোমালোকে সেয়া যি পঢ়া সেইবোৰ এটা জন্মৰ বাবে। এই পঢ়াৰ প্ৰালব্ধ তোমালোকে নতুন সৃষ্টিত পাবা। এই পঢ়া হয় সংগম যুগত। এয়া হৈছে পুৰুষোত্তম সংগম যুগ। মনুষ্যৰ পৰা দেৱতা নিশ্চয় সংগমতেই হৈছিল। পিতাই সন্তানসকলক সকলো ৰহস্য বুজায়। পিতাই এইটোও জানে যে তোমালোকে গোটেই দিন এইটো স্মৃতিত থাকিব নোৱাৰা, অসম্ভৱ। সেইবাবে খতিয়ান ৰাখিবা। চোৱা মই কিমানলৈকে স্মৃতিত থাকিব পাৰোঁ। দেহৰ অভিমান থাকিলে স্মৃতিত কেনেকৈ থাকিব পাৰিবা? শিৰত পাপৰ বোজা বহুত আছে। সেইকাৰণে পিতাই কয় স্মৃতিত থাকিবা। ত্ৰিমূৰ্তিৰ চিত্ৰ জেপত ৰাখি থোৱা, কিন্তু তোমালোকে বাৰে বাৰে পাহৰি যোৱা। ওল্ফ অৰ্থাৎ শিৱ বাবাক স্মৰণ কৰিলে বে অৰ্থাৎ বাদশ্বাহী আদি সকলো স্মৃতিলৈ আহি যায়। বেজ সদায় লগাই ৰাখিব লাগে। সাহিত্যও ৰাখিব লাগে। কোনোবা ভাল ব্যক্তি পালে তেওঁক দি দিব লাগে। ভাল ব্যক্তিয়ে কেতিয়াও মূল্য নিদিয়াকৈ নল'ব। ক'ব ইয়াৰ দাম কিমান? ক'বা এয়া গৰীবসকলক বিনামূলীয়াকৈ দিয়া হয়, বাকী যিয়ে যিমান দিয়ে। সৌজন্যবোধ থাকিব লাগে। তোমালোকৰ নীতি প্ৰথা জগতৰ পৰা একেবাৰে অন্যান্য হোৱা উচিত। অভিজাত ব্যক্তিয়ে নিজেই কিবা দি দিব। এয়াতো আমি কল্যাণৰ কাৰণে সকলোকে দিওঁ। কোনোবাই পঢ়ি উঠিও তোমালোকলৈ পইচা পঠিয়াই দিব। খৰচটো আপোনালোকে কৰে নহয়। ক'বা আমি নিজৰ তন মন ধনেৰে ভাৰতৰ সেৱাত খৰচ কৰোঁ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। এই বেহদৰ চৰকাৰক সহায় কৰিবৰ কাৰণে কমেও 8 ঘণ্টা স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। স্মৃতিত থকাৰ ক্ষেত্ৰত মায়াই যি বিঘিনি আনে তালৈ ভয় কৰিব নালাগে। 2 নম্বৰ। এই পুৰুষোত্তম সংগম যুগত ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈ ঈশ্বৰৰ মতত চলিব লাগে। কৰ্ম কৰিও এজন পিতাৰ স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। বৰদান। অন্তৰ্মুখিতাৰ গুহাত থাকোঁতা দেহৰ পৰা ঊৰ্ধত দেহী হোৱা। অন্তৰ্মুখিতাৰ গুহাত থাকোঁতা দেহৰ পৰা ঊৰ্ধত দেহী হোৱা। পাণ্ডৱসকলৰ যি গুহা দেখুৱায় সেয়া এই অন্তৰ্মুখিতাৰেই গুহা। যিমানেই দেহৰ পৰা ঊৰ্ধত দেহী ৰূপত স্থিত হোৱাৰ গুহাত থকা, সিমানেই জগতৰ বাতাৱৰণৰ পৰা ঊৰ্ধত গুচি যোৱা। বাতাৱৰণৰ প্ৰভাৱত নাহা। যেনেকৈ গুহাৰ ভিতৰত থাকিলে বাহিৰৰ বাতাৱৰণৰ পৰা নিলগত গুচি যায়, তেনেকৈ এই অন্তৰ্মুখিতাৰ গুহায়ো সকলোৰে পৰা ঊৰ্ধত আৰু পিতাৰ স্নেহী কৰি দিয়ে। আৰু যি পিতাৰ স্নেহী তেওঁ স্বতঃ অন্যান্য হৈ যায়। শ্লোগান। সাধনা হৈছে বীজ আৰু সাধন হৈছে বিস্তাৰ। বিস্তাৰত সাধনাক লুকুৱাই নিদিবা। সাধনা হৈছে বীজ আৰু সাধন হৈছে বিস্তাৰ। বিস্তাৰত সাধনক লুকুৱাই নিদিবা। ওম শান্তি। অব্যক্ত সংকেত। আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা। অন্তৰ্মুখী হোৱা। অন্তৰ্মুখিতাৰ চিন হৈছে সদায় সাগৰৰ তলিত বিলীন গম্ভীৰ মূৰ। চেহেৰাৰ দ্বাৰা আত্মিক স্থিতিৰ চিহ্ন দেখা দিব। এফালে মনন চিন্তন কৰোঁতা চেহেৰা আৰু আনফালে ৰমণীয় অৰ্থাৎ মিচিকাই থকা চেহেৰা। দুয়োটা লক্ষণ চেহেৰাৰে প্ৰত্যক্ষ হ'ব। অন্তৰ্মুখীজন সদায় হাঁহিমুখীয়া দেখা যাব, কিয়নো মায়াৰ সন্মুখীন হোৱা সমাপ্ত হৈ যায়। ওম শান্তি।